ভোগালী বিহুৰ উপলক্ষে গহপুৰৰ কলাবাৰীত এখন মেলা আয়োজন হৈছে আৰু সেই মেলাত এটি শোভাযাত্ৰা ইতিমধ্যে বাহিৰ কৰা হ'ব। তাৰ দৃশ্য ইতিমধ্যে পোনপটীয়াভাৱে ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে। ভোগালী মেলা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খণ্ড উন্নয়ন পৰিচালনা শাখা পূব ছয়দুৱাৰ উন্নয়নৰ উদ্যোগত ইতিমধ্যে তেওঁলোকে যি এক বাণিজ্য মেলা ইতিমধ্যে আয়োজন কৰিছে ভোগালী উপলক্ষে, আৰু তাৰ দৃশ্য ইতিমধ্যে পোনপটীয়াভাৱে দেখাই আছো। আৰু ইতিমধ্যে লোক আছে, মই কিছু কথা পাতিবলৈ যত্ন কৰিম। ইতিমধ্যে শোভাযাত্ৰা বাহিৰ কৰিছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছো। আয়োজন কৰা হয়, আমাৰ ভোগালী মেলাৰ আমাৰ আত্মসহায়ক গোটৰ যিখন মহিলা আছে, তেওঁলোকে ঘৰতে উৎপাদিত যিখিনি সামগ্ৰী আছে সেইখিনি গোটেইখিনি ইয়াতে উপলব্ধ হ'ব। মানে হাতে বোৱা কাপোৰৰ পৰা ধৰি সকলো। এতিয়া আমাৰ এই কলাবাৰীৰ পৰা আমাৰ পূব ব্লকলৈকে হ'ব। কিমান মানুহ ইয়াত অংশগ্ৰহণ কৰিছে? ইয়াত আমাৰ 25জন মহিলা আছে, তাৰে এতিয়া আমাৰ ইতিমধ্যে সাঙুৰি এনেধৰণে তেওঁলোকে কামসমূহ কৰিছে, আৰু তাৰ দৃশ্য ইতিমধ্যে মই পোনপটীয়াভাৱে প্ৰতিদিন টাইমৰ দৰ্শকসকলক ইতিমধ্যে মই দেখাই আছো। ইতিমধ্যে সকলো মহিলা ওলাই আহিছে স্বাৱলম্বী দিশটোৰ ওপৰত নিৰ্ভৰ কৰি পিঠাকে আদি কৰি চিৰা, গুড়, লাডু সমূহ ইতিমধ্যে লৈ আহিছে, আৰু মেলাৰ ইতিমধ্যে দোকানসমূহ ষ্টলসমূহ ইতিমধ্যে আহিছে, আৰু তাৰ ষ্টলসমূহ ইতিমধ্যে শাৰী শাৰীকৈ সুন্দৰকৈ মহিলাসমূহে ইতিমধ্যে কৰিছে। ইতিমধ্যে বিভিন্ন কাপোৰ, মুগাৰ কাপোৰ, মহাৰ ৰিহা, পিঠা, মুড়ি, লাডু এনেধৰণে বিভিন্ন তেওঁলোকে ইতিমধ্যে আহিছে। আৰু এগৰাকী মই বাইদেউ আছে, বাইদেউৰ লগত মই কিছু কথা পাতিম। ইতিমধ্যে দেখা পোৱা গৈছে সুন্দৰকৈ তেওঁ এইসমূহ পিঠা, ইতিমধ্যে এয়া জলপানৰ চাউল, এয়া ইতিমধ্যে কোমল চাউল, বৰা চাউল এনেধৰণে আছে। বাইদেউ, মই আপোনাৰ লগত কথা পাতিব যত্ন কৰিম। বাইদেউ, কি ইতিমধ্যে আপুনি আজি মেলালৈ লৈ আহিছে? পিঠা, সান্দহ, কোমল চাউল, ভজা চাউল, বিভিন্ন ধৰণৰ বস্তুখিনি প্ৰডাক্ট কৰি তেওঁলোকে ইয়াত বিক্ৰী কৰিবলৈ এখন স্থান পোৱা হৈছে। আৰু এনেধৰণে আৰু মিচিং সম্প্ৰদায়েও বহুত গোটে কাপোৰ কানি প্ৰস্তুতি কৰি আনিছে। ইয়াত খাদ্য সামগ্ৰী সকলোখিনি পাব। আৰু আমাৰ মহিলাসকলে ব্যস্ততাৰ মাজত যিখিনি তেওঁলোকে ঘৰত ভোগালীৰ জা জলপান পাব লাগে, সেইখিনি সকলোখিনি আৰু আছে, মই দেখাম। ইতিমধ্যে আৰু এখন তেওঁলোকে ইতিমধ্যে আহিছে, আৰু মই কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, মই আপোনাৰ ওচৰলৈ আছো। কি বনাই আনিছে বাইদেউ? আমি ঘৰত চিৰা, পিঠা, নাৰিকলৰ লাডু, পকা মিঠৈ সকলো বনাই আনিছো। যিহেতু বিহুলৈ মাজত কেইটামান দিন আছে, যদি বিহু অকমান আপোনালোকে গাই দিয়ে, গীতিসকল আছে, খুব ভাল লাগিব। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, ঢোল পেঁপা বাজিল মইনা, ঢোল পেঁপা বাজিল, লখিমীয়ে নাচন পাৰণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। বাইদেউ, কোন প্ৰান্তৰ পৰা আহিছে? মই হাৱাজান দেউৰী গাঁৱৰ আমাৰ পহেলিকা ভিউৰ পৰা আহিছো। হয়, নিশ্চয়। আৰু আছে, মই দেখাবলৈ যত্ন কৰিছো। এনেদৰে সুন্দৰকৈ ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আহিছে, আৰু বহু বিহুৰ উপলক্ষে বহু কাপোৰো ইতিমধ্যে তেওঁলোকে আনিছে, আৰু তাৰ দৃশ্য মই পোনপটীয়াভাৱে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাইছো। আৰু এই গহপুৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো। আৰু এনেদৰে এতিয়া ভোগালী মেলাৰো আয়োজন কৰা হৈছে বিভিন্ন প্ৰান্তত, কাৰণ মই উল্লেখ কৰিছোৱেই মাজত মাত্ৰ কেইটামান দিন, আৰু যাৰ বাবে এতিয়া সকলোতে ব্যস্ততা বাঢ়িছে। ভেলাঘৰ প্ৰস্তুত কৰা হৈছে সমান্তৰালকৈ। গাঁৱৰ জীয়ৰী বোৱাৰীয়ে লাৰু পিঠা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে, আৰু মাজে মাজে ভোগালী মেলাত যিহেতু অনুষ্ঠিত হৈছে, গতিকে সেই ভোগালী মেলাটো যি বিহুৰ সামগ্ৰী, বিশেষকৈ লাৰু পিঠাকে ধৰি যি কোমল চাউল, বৰা চাউল, সান্দহ গুড়ি, এনেধৰণৰ বিহুৰ যিসমূহ সামগ্ৰী সেয়া উপলব্ধ হোৱা দেখিবলৈ পোৱা গৈছে।